নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত জানো আহক আপুনি যদি মাংগলিক হয় অৰ্থাৎ আপোনাৰ জন্মকুণ্ডলীত যদি মংগল ১, ৪, ৭, ৮ বা ১২ এইকেইটা ঘৰত যদি মংগল বহি আছে তেতিয়াহ'লে আপুনি জন্মৰ ফালৰ পৰা মাংগলিক হয়। আৰু এই মাংগলিক যিটো দোষ হয় সেইটো আপোনাৰ লগ্ন চক্ৰৰ পৰা চাব লাগিব। আজিৰ এই ভিডিঅ'টোত আমি এই মাংগলিক কেনেকুৱাকৈ আপোনাৰ জন্মকুণ্ডলীৰ পৰা হ'ব সেইটো নাচাওঁ। বহুতৰে ক্ষেত্ৰত কি হয় যে জন্মৰ ডিটেইলছ নাথাকে। সেইটো ক্ষেত্ৰত কি কৰিব? কেনেকুৱাকৈ গম পাব? আজি আমি চাম যে মাংগলিক চাইন ইন হেণ্ড অৰ্থাৎ হাতত থকা আপোনাৰ মাংগলিক চিহ্নৰ পৰা কেনেকুৱাকৈ গম পাব যে আপুনি মাংগলিক হয় নে নহয়। হাতৰ ক্ষেত্ৰত সকলোৰে চাব পাৰিব। ইয়াতে মই বহুকেইখন চেম্পল হেণ্ড দেখাইছোঁ। প্ৰতিখন হাততে মাংগলিক চিহ্ন মানে দেখা গৈছে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। চ' প্ৰথমতে জানো আহক মাংগলিক মানে দোষটো কি হয়? মাংগলিক হ'লে ভাল নে বেয়া? মংগল গ্ৰহটোক প্ৰথমতে জানিব লাগিব। মংগল গ্ৰহটো হৈছে সাহস পৰাক্ৰমৰ কাৰক হয়। ঠিক আছে? মংগল গ্ৰহটোৱে বিচাৰে অনুশাসন। মংগল গ্ৰহটোৱে বিচাৰে আপোনাৰ কৰ্তব্যনিষ্ঠতা। এইটো শনিৰ ফালৰ পৰা চোৱা যায় কৰ্তব্যনিষ্ঠতাটো। কিন্তু মংগলৰ ফালৰ পৰা বিশেষকৈ চোৱা যায় আপোনাৰ সাহস, আপোনাৰ পৰাক্ৰম। আৰু মংগল হৈছে প্ৰেমৰ কাৰক গ্ৰহ হয়। মংগল যেতিয়া বেছি প্ৰভাৱী হৈ যায় কাৰোবাৰ জন্মকুণ্ডলীত তেতিয়াহ'লে মংগলৰ ফালৰ পৰা আপুনি গম পাব যে এই মানুহজন প্ৰেমৰ ক্ষেত্ৰত বেছি ঢাল খায় বা প্ৰেমৰ প্ৰতি বেছি আসক্ত হয়। এতিয়া মাংগলিক হ'লে কেনেকুৱা হ'ব? মাংগলিক মানেতো কৈছোঁ যে এইকেইটা ঘৰত আপোনাৰ জন্মকুণ্ডলীত মংগল বহি থাকিলে এইটো মাংগলিক হয়। মাংগলিক হ'লে মানে যিজন ব্যক্তি মানে মাংগলিক হয় তেওঁ কেনেকুৱা হয় জানেনে? ধৰি লওক কিছু পৰিমাণে এগ্ৰেছিভ হয়। মানে তেওঁৰ যি লাইফ পাৰ্টনাৰ থাকিব তেওঁক অকণমান নিজে মানে ডমিনেট কৰিব বিচাৰে। মানে যিজন মাংগলিক হয় তেওঁৱে অইনজনক ডমিনেট কৰিব বিচাৰে। অৰ্থাৎ নিজৰ মতে খুব চলাব বিচাৰে। নিজৰ তত্ত্বাৱধানত ৰাখিব বিচাৰে। খুব এগ্ৰেছিভ হৈ যায়। খুব তাৰমানে কি হয় যে পজেচিভ হৈ যায়। তাৰমানে ইয়াতে এনেকুৱা কৰিবি, তেনেকুৱা কৰিবি, ইয়াতে নাযাবি, তাতে যাবি, মানে তেনে ধৰণৰ তাতে কিয় গৈছিলি বা ইয়াৰ পৰা কি কৰি আছ? মানে চব ক্ষেত্ৰতে যিটো মানে নজৰ দিয়া বুলি কোৱা হয়। চ' এইটো কাৰণতে মানে কি হয় মানে যিজন লাইফ পাৰ্টনাৰ হয় তেওঁৰ মানে এক প্ৰকাৰে তেওঁ যদি মাংগলিক চাপোজ নহয় সেইটো ক্ষেত্ৰত ধৰি লোৱা স্বাধীনতাৰ মানে ক্ষেত্ৰতে নিজৰ যদি স্বাধীন চিতিয়া মনৰ যদি হয় তেওঁ মানে এনেকুৱা মাংগলিকৰ লগত অলপ চলাৰ ক্ষেত্ৰত দিগদাৰ হয়। আজিৰ মই এই ভিডিঅ'টোত আপোনালোকক মাংগলিক দোষৰ কাৰণে সলিউশ্যন নিদিওঁ। সলিউশ্যন কিয় নিদিওঁ তাৰ বহুত কাৰণ আছে। তাৰ ভিতৰত মুখ্য কাৰণটো হৈছে যে দুয়োজনৰে জন্মকুণ্ডলীত অৰ্থাৎ পতি পত্নীৰ দুয়োজনৰে জন্মকুণ্ডলীৰ ক্ষেত্ৰত তেওঁৰ যদি মংগল যদি মানে ষ্ট্ৰং হয় বা মংগলে যদি ধৰি লোৱা দৃষ্টি দিছে কিছুমান ঠাইত নিজস্ব কিছুমান ঠাই আছে। চ' জন্মকুণ্ডলী এনালাইচিছ কৰাৰ পিছতহে মাংগলিক দোষৰ কাৰণে কি কৰিব লাগিব, কি কৰিব নালাগে সেইখিনি ক'ব পৰা যায়। আৰু ইয়াতে দেখুওৱা ধৰণে মংগল থাকিলেই যে মাংগলিক হৈ যাব তেনেকুৱা নহয়। তাৰমানে আপোনাৰ মাংগলিক হ'বৰ কাৰণে বহুকেইটা মানে কণ্ডিশ্যনো থাকে আৰু বহুকেইটা কণ্ডিশ্যনৰ মাংগলিক কেঞ্চেলো হয়। আজি সেইবিলাক আমি আলোচনা নকৰোঁ। এতিয়া আমি ডাইৰেক্টলি হাতলৈকে আহিছোঁ। হাতৰ চেম্পললৈকে আহিছোঁ। হাতত কেতিয়া দেখাব? মই এখন হাতত মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। ধৰি লওক মানে ইয়াতে মই এনে আঁকি দেখাইছোঁ। এইডাল ধৰি লওক আপোনাৰ হৃদয় ৰেখা, এইডাল জীৱন ৰেখা, এইডাল মস্তিষ্ক ৰেখা। ঠিক আছে? এইকেইডাল ৰেখা চবৰে থাকিব। ইয়াতে এডাল ধৰি লওক ভাগ্য ৰেখা থাকিব। এইখন হাততো দেখিছে এইডাল ভাগ্য ৰেখা আছে, হৃদয় ৰেখা, মস্তিষ্ক ৰেখা আৰু জীৱন ৰেখা। চ' এনেকুৱা ধৰণে প্ৰতিজন মানুহৰে হাতত এইবিলাক ৰেখা থাকিব। এতিয়া মাংগলিক দোষটো হ'ব লাগিলে দুটা আপুনি প্ৰথমতে কণ্ডিশ্যন চাব। যদি দুটা কণ্ডিশ্যনে ফুলফিল হয় তেতিয়াহ'লে মাংগলিক হোৱাটো ধৰি লোৱা 80 to 90% কনফাৰ্মে হৈ যায়। চ' প্ৰথমটো চাব এইখিনি অংশ চাব আপোনাৰ যিটো হৃদয় ৰেখাডাল এনেকুৱাকৈ গৈছে ন আৰু এইখিনি অংশ চাব। ইয়াৰ পৰা ইয়ালৈকে আপুনি ধৰি লওক 50 বছৰ বুলি ধৰি লওক। তাৰমানে এইখিনি অংশৰ পৰা এইখিনি অংশলৈকে এইখিনি 50 বছৰ বুলি ধৰি লওক। সমানে দুভাগ কৰক। ইয়াতে ধৰি লওক এইটো 25 বছৰ। ঠিক আছে? এইটো হৈছে 25 বছৰ এইডাল লাইন। এতিয়া আপোনাৰ যিকেইডাল ইয়াতে এডালো থাকিব পাৰে, দুডালো ৰেখা থাকিব পাৰে। এইখিনি বাদ দিলোঁ ধৰি লওক। মই এটা মাৰ্ক কৰি দিছোঁ যে এইটো 25 বছৰ। ঠিক আছে? এইডাল কাৰচিন ইয়াতে যে দি থৈ দিছোঁ এইটো হৈছে 25 বছৰ। এতিয়া চাব কিছুমানৰ ক্ষেত্ৰত এডালো ৰেখা থাকিব পাৰে, কিছুমানৰ ক্ষেত্ৰত নাথাকিবও পাৰে। এতিয়া ধৰি লওক বহুকেইডাল ইয়াতে ৰেখা আছে। ইয়াৰে ভিতৰত আটাইতকৈ দীঘল যিডাল হয় সেইডাল হৈছে ধৰি লওক আপোনাৰ বিবাহ বান্ধন বুলি ধৰি ল'ব পৰা যায়। ঠিক আছে? বা আপোনাৰ ডিপ ইম'চন। দুডাল তিনিডালো থাকিব পাৰে, সেইটো এটা স্বাভাৱিকে হয়। ঠিক আছে? এতিয়া এই ৰেখাডাল যদি এই মধ্যভাগৰ পৰা মই যিটো ভাগ কৰি দেখাইছিলোঁ ধৰি লওক এইখিনি 25 বছৰ, টোটেলখিনি হ'ল 50 বছৰ। এই 25 বছৰৰ পিছত
এনেকুৱাকৈ যদি ৰেখাডাল যদি যিমানে ওপৰৰ পিনে যাব তেতিয়া মাংগলিক সীমানা হোৱাৰ মানে চান্স থাকে এইখন যিখন মই চেম্পল হেণ্ড দেখাইছোঁ এইখনত তেনেকুৱাকৈ নাই এডাল সৰুকৈ আছে ইয়াতে আছে চ' ওপৰৰ পিনে যিমানে যাব এই 25 বছৰৰ যিটো বাউণ্ডেৰী মই আঁকি দিছোঁ মাজতে চ' এই 25 বছৰ যিমানে ওপৰৰ পিনে এই দীঘলীয়া আঁচ থাকিব মাংগলিক হোৱাৰ প্ৰৱণতা সিমানে বেছি থাকে ঠিক আছে তাৰপিছত এতিয়া এই পইণ্টটো মই মুছি দিলোঁ এতিয়া চাওঁ আহক ছেকেণ্ডটো পইণ্ট যিটো বেছি ইম্পৰ্টেণ্ট হয় যদি ধৰি লওক এনেকুৱাকৈ আপোনাৰ হৃদয় ৰেখাডাল আহিছে আহি কিনে এনেকুৱাকৈ উঠি গৈছে এখন হাতত দেখিছে এনেকুৱাকৈ উঠি গৈছে কিন্তু ইয়াৰ পৰা এডাল ৰেখা এনেকুৱাকৈ ওলাই আহি কিনে এই ভিতৰুৱা যিটো মংগল হয় এইখিনি হৈছে ভিতৰুৱা মংগল এইখিনি হৈছে বহিৰাগত মংগল এই ভিতৰুৱা মংগলৰ পিনে গৈছে এইখিনি অংশ যে মই ৰাউণ্ড কৰি দেখাইছোঁ এইখিনি হৈছে ভিতৰুৱা মংগল আকৌ মই মুছি দিলে দেখিব পাৰিব এই এডাল ৰেখা ওলাইছে দেখিছে এনেকুৱাকৈ গৈ কিনে ইয়াতে এনেকুৱাকৈ গৈছে এই ভিতৰুৱা মংগলৰ পিনে যদি এনেকুৱাকৈ হৃদয় ৰেখাৰ পৰা ৰেখাডাল ওলাই কিনে যদি ইয়ালৈকে যায় মংগল ক্ষেত্ৰলৈকে এইখিনি ক্ষেত্ৰলৈ তেতিয়াহ'লে আপুনি বুজি পাব যে এও মাংগলিক হোৱাৰ সম্ভাৱনা যথেষ্টখিনিয়ে বেছি মই মাজতে ক'ব বিচাৰিছোঁ যে মাংগলিক হোৱাটো বেয়া নেকি মাংগলিক হোৱাটো বেয়া নহয় মাংগলিক হ'লে মানুহজন বেছি প্ৰেমিক ধৰণৰ হয় প্ৰেমৰ প্ৰতি আসক্ত হয় বা ধৰি লওক মানে ৰোমান্টিক হয় বা বেছি পজিটিভ হয় মইতো কৈছোঁই বা বেছি এগ্ৰেছিভ হৈ যায় প্ৰব্লেমখিনি তাতেই যদি অইনজন যদি তাৰ মানে সম্পূৰ্ণ বিপৰীত হৈ যায় তেতিয়াহ'লে সাংসাৰিক ক্ষেত্ৰত বহুত প্ৰব্লেম হৈ যায় চ' মাংগলিক দোষৰ প্ৰব্লেমটো হৈছে সেইটোই যে সাংসাৰিক ক্ষেত্ৰত বহুখিনি প্ৰব্লেমৰ ফেচ কৰিবলগীয়া হয় কিন্তু গোটেই হাতখন এনালাইচিছ নকৰাকৈ এইটো মন্তব্য দিয়াটো ইমান এটা ঠিক নহয় এই ৰেখাডালৰ লগতে ইয়াতে চাব এই ৰেখাডাল যদি আধাতকৈ এই যিখিনি মই আঁকি দেখাইছিলোঁ আধাতকৈ ওপৰত যদি আছে তেতিয়াহ'লে গম পাব যে মাংগলিক হোৱাটো 80 to 90% কনফাৰ্ম হৈ গ'ল এতিয়া নেক্সট হাতখনলৈ আহিছোঁ এই হাতখনত চাব এনেকুৱাকৈ আপোনাৰ হৃদয় ৰেখাডাল গৈছে ঠিক আছে ইয়াতে শেষ হৈছে ইয়াৰ পৰা এডাল ৰেখা এনেকুৱাকৈ ওলাই আহি দেখিছে এনেকুৱাকৈ ওলাই আহি এনেকুৱাকৈ গৈ আকৌ এনেকুৱাকৈ গুচি গৈছে চ' এওঁৰো মাংগলিক হোৱাৰ সম্ভাৱনা যথেষ্টখিনি বেছি ইয়াতে চাব দুডাল লাইন আছে দুডাল আছে চাব ইয়াৰে তলৰডালতকৈ ওপৰডাল অলপ বেছি ডাঠ হয় দেখিছে মই আগৰ বাৰো কৈছিলোঁ যে এইখিনি হৈছে 50 ইয়াৰ্ছ চ' 25 ইয়াৰ্ছৰ ওপৰত লাইন দেখিছে আৰু যদি এনেকুৱাকৈ লাইন আছে এই দুয়োটা যদি কণ্ডিশ্যনত ফুলফিল হৈছে তেতিয়াহ'লে মাংগলিক হোৱাৰ সম্ভাৱনা যথেষ্টখিনি বেছি হৈ যায় এতিয়া হওক তৃতীয়খন হাতলৈকে এহেঁতৰ একচুৱেলি কি হয় যিডাল মস্তিষ্ক ৰেখা এনেকুৱাকৈ যাব লাগিছিলে সেইডালে হৃদয় ৰেখাৰ লগত মিলি গৈছে এতিয়া চাব মই আৰু এবাৰ দেখাই দিছোঁ ইয়াতে চাব এইটোত এওঁৰ 25 বছৰতে এডাল আঁচ আছে বাকী আৰু আঁচ নাই এইটো ক্ষেত্ৰত ইগন'ৰ কৰক ঠিক আছে এতিয়া চাব এওঁৰ এই হাতখনৰ ক্ষেত্ৰত এনেকুৱাকৈ গৈছে হৃদয় ৰেখাডাল ইয়াৰ পৰা আৰম্ভ হৈ এনেকুৱাকৈ গৈ দেখিছে এনেকুৱাকৈ মিলি কিনে মস্তিষ্ক ৰেখাৰ লগত মিলি শেষ হৈছে এডালে হৈছে এই এনেকুৱাকৈ ইয়াৰ পৰা দেখিছে এডাল ৰেখা এনেকুৱাকৈ মংগলৰ পিনে আহি গৈছে মই যে কৈছিলোঁ মংগলৰ ক্ষেত্ৰখিনিত এনেকুৱাকৈ আহিছে মানে এওঁ মাংগলিক হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি হয় আৰু মাংগলিক হ'লে আৰু এটা প্ৰব্লেম চাব যে এওঁৰ মানে পতককৈ খং উঠে হয় এই ব্যক্তিজনৰ ক্ষেত্ৰত কোৱা নাই মই যোন মাংগলিক হয় তেওঁৰ ক্ষেত্ৰত কৈছোঁ তাৰমানে কি যিসকল মাংগলিক হয় তেওঁলোকৰ পতককৈ মানে খংটো উঠি যায় ঠিক আছে এতিয়া চাওক এইখন হাততো এনেকুৱাকৈ দেখিছে উঠি গৈছে ইয়াৰ পৰা এইডাল ৰেখা চাব এনেকুৱাকৈ গৈছে এনেকুৱাকৈ ঘূৰিছে এইডাল একচুৱেলি মংগলৰ ক্ষেত্ৰৰ পিনে ইমান ভালকৈ যোৱা নাই আৰু এডাল চাব ইয়াৰ পৰা এইডাল ৰেখা এনেকুৱাকৈ ওলাই গৈ কিনে এনেকুৱাকৈ গৈ পাইছে চ' এইডাল বাদে দিয়ক এইডালো গৈছে একচুৱেলি চ' এইডাল চাওক এইডাল চোৱাৰ লগে লগে গম পালে যে এওঁ মাংগলিক দোষৰ মানে দেখা গৈছে এতিয়া এইখন হাতত চাব এই দুখন লাষ্ট মই চেম্পল হেণ্ড লৈছোঁ এইখন হাতত চাব এইখন হাতত আপুনি ক্লিয়াৰলি দেখিব পাৰিছে এনেকুৱাকৈ গৈছে এনেকুৱাকৈ এডাল গ'ল তাৰপিছত এনেকুৱাকৈ সৰু কিছুমান ৰেখা গৈছে কিন্তু এইডাল ৰেখা চাব ইয়াৰ পৰা আৰম্ভ হৈ কিনে এনেকুৱাকৈ মংগলৰ ক্ষেত্ৰ পাই গৈছে ঠিক আছে এই মংগলৰ ক্ষেত্ৰখিনি পাইছে মানে কি এওঁ মাংগলিক হোৱাৰ সম্ভাৱনা যথেষ্টখিনি বেছি এতিয়া এইখন হাতত চাব এইখন হাতত দেখিছে এইখন হাতৰ এওঁৰ যিডাল হৃদয় ৰেখা আছিল এনেকুৱা গৈ কিনে ইয়াৰ পৰা ডাইৰেক্টলি বেণ্ড হৈ এনেকুৱাকৈ গুচি গ'ল এইটো অলপ বেছি প্ৰভাৱী হয় এইটো মানে মাংগলিক হোৱাৰ সম্ভাৱনা যথেষ্টখিনি বেছি চ' আপোনালোকক মই দেখালোঁ বিভিন্নখন হাতত দেখালোঁ কেনেকুৱাকৈ কি হ'ব পাৰে চ' আপোনাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনি যদি আপোনাৰ জন্মকুণ্ডলী বা হাতৰ হস্তৰেখাৰ যদি অধ্যয়ন কৰাব বিচাৰে হোৱাটছএপত মেছেজ কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ